প্ৰিয় বন্ধুসকল, মই আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ 1905 চনত নভেল পিচ প্ৰাইজৰ বাবে মনোনীত আৰু 2021 চনত ভাৰতৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা আমাৰ সকলোৰে পৰিচিত বিৰুবালা ৰাভাৰ ঐতিহাসিক জীৱনৰ কিছু ঐতিহাসিক কথা। অসমৰ কিছুমান সমাজ অন্ধবিশ্বাসৰ পৰা আজিও সম্পূৰ্ণ মুক্ত নহয়। অন্ধবিশ্বাসৰ বাবে বহু সময়ত নৰবলিৰ দৰে অমানৱীয় আৰু ঘৃণনীয় কাৰ্য বিভিন্ন ঠাইত সংঘটিত হোৱাটো নতুন কথা নহয়। ডাইনী হত্যাৰ নামত নাৰীৰ ওপৰত আৰম্ভ হোৱা নিৰ্যাতনৰ বিৰুদ্ধে অতি কঠোৰভাৱে সংগ্ৰাম কৰি বহুবাৰ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈও এই ভাবুকিকো আওকাণ কৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 50গৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱা বীৰংগনা নাৰীগৰাকী আছিল বিৰুবালা ৰাভা। বিৰুবালা ৰাভাৰ কঠোৰ সংগ্ৰামৰ ফলতে 2015 চনত আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন এক্ট প্ৰণয়ন কৰি বীৰবালা মিছনৰ জৰিয়তে ডাইনীৰ অপবাদত বলি হোৱা লোকক সহায় কৰি প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা চলোৱা হয়। এই মিছনৰ দ্বাৰা সমাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে বৈজ্ঞানিক মনোভাৱ গঢ়ি তুলি মানৱ অধিকাৰ প্ৰদান কৰাই প্ৰধান লক্ষ্য। এই বিৰুবালা ৰাভাৰ জন্ম হৈছিল 1954 চনত গোৱালপাৰা জিলাৰ মেঘালয়ৰ সীমান্তৰ ঠাকুৰবিল্লা নামৰ পিছপৰা এখন গাঁৱত। 1985 চনৰ কথা। বিৰুবালা ৰাভাই নিজেও ডাইনী হত্যা বা উইচ হাণ্টিঙৰ বলি হ'ব লগা হৈছিল যদিও অন্ধবিশ্বাসৰ কোনো ভিত্তি নাই বুলি নিজে প্ৰমাণিত হোৱাৰ পৰাই এই কাৰ্যৰ বিৰোধিতা কৰি অসমৰ গাঁওবোৰৰ প্ৰান্তে প্ৰান্তে সজাগতা সভা পাতি মিছন বীৰবালাৰ নেতৃত্বত আন্দোলন গঢ়ি তুলি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই মহান কাৰ্যক স্বীকাৰ কৰি 1921 চনত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। কিন্তু কৰ্কট ৰোগত আক্ৰান্ত হৈ 1924 চনৰ 13 এপ্ৰিল তাৰিখে শেষ নিশ্বাস পেলাইছিল বিৰুবালা ৰাভাই। জীৱনত ক্লান্তিহীনভাৱে কৰি যোৱা সমাজ সংস্কাৰ আন্দোলনৰ প্ৰতি সন্মান জনাই 13 এপ্ৰিলৰ দিনটো এণ্টি ছুপাৰষ্টিটিউশ্যন ডে হিচাপে দেশত উদযাপন কৰা হয়। আজি 13 এপ্ৰিল, গতিকে আজিৰ দিনটো বীৰংগনা নাৰী বিৰুবালা ৰাভাৰ অশ্ৰদ্ধ সোঁৱৰণত এণ্টি ছুপাৰষ্টিটিউশ্যন ডে হিচাপে উদযাপন কৰা হৈছে। গতিকে দিনটোৰ সাৰ্থকতা কামনা কৰিছোঁ। যিগৰাকী মহিলাই জীৱনটোৰ সৰহখিনি সময় যিটো আন্দোলনৰ বাবে দিছিল আৰু সেই আন্দোলনে পৰৱৰ্তী সময়ত সমাজত সঁচা অৰ্থত জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু সেই জাগৰণৰ পৰিপ্ৰেক্ষিততেই বৰ্তমান ডাইনী হত্যাৰ দৰে যি অন্ধবিশ্বাস, এই অন্ধবিশ্বাস বহু পৰিমাণে সমাজৰ পৰা আঁতৰ হৈছে বুলি ক'ব পাৰি। এয়া আছিল বিৰুবালা ৰাভাৰ ঐতিহাসিক জীৱনৰ ঐতিহাসিক ঘটনাৰ চমু আভাস। আজিলৈ সকলোৰে পৰা বিদায় লৈছোঁ। ধন্যবাদ।